কাল্পনিক জীৱনটো বহুত সুন্দৰ আৰু বাস্তৱিক জীৱনটো বহুত কঠিন হয়। মই যে ডেইলি ব্লগবোৰ দিওঁ সেইবোৰ চব বাস্তৱ জীৱনৰ কথা। এগৰাকী মাইকী মানুহৰ বাবে নিজৰ সন্মানটোতকৈ ডাঙৰ মানুহজনৰ সন্মানটো। যি ঠাইত নিজৰ মানুহজনক সন্মান নকৰে সেই ঠাই মানুহগৰাকীয়ে সেই তেতিয়াই ত্যাগ দিব। কিন্তু মতা মানুহজনে ত্যাগ দিবনে? নিদিয়ে। মতা মানুহজনে ক'ব ৰ'বাচোন ৰ'বা, একো নাই এইবোৰ হয়, এইবোৰ তুমি ধৰি নাথাকিবা। প্ৰথমতে কৈ লওঁ, প্ৰত্যেকজন মতা মানুহক কওঁ নিজৰ মানুহগৰাকীক সন্মান কৰিবলৈ শিকিব। প্ৰতিটো সুখে দুখে লগ দিয়া একমাত্ৰ মানুহ আছে যদি অকল নিজৰ মানুহগৰাকী, তাৰ বাদে কাকো নাপায়। যিদিনাখন এজনী ছোৱালী বিয়া হয় নহয়, সেই ছোৱালীজনীক সেইদিনাখন কোৱা হয় মেক্সিমাম মাকে, যিবোৰৰ মাকবোৰৰ মনবোৰ ভাল, এতিয়াৰ পৰা তোৰ কাৰণে সকলো তোৰ মানুহজনেই হয়। প্ৰতিটো সুখ দুখত তই তোৰ মানুহজনক লগ দিবি, তেওঁৰ কথা বেছিকৈ ভাবিবি, আজৰি পালে আমাৰ কথা ভাবিবি। যেনেকৈ মাকে কথা দিয়ে ছোৱালীয়ে তেনেকেই কথা ৰাখে। প্ৰতিটো সুখ দুখৰ টাইমত নিজৰ মানুহজনৰ লগত থাকে। কিন্তু মানুহজন থাকেনে? মানুহজন নাথাকে। আৰু মানুহে কয় এজন মতা মানুহৰ কিমান চিন্তা। মতা মানুহজনে যিমান চিন্তাত পৰি নাথাকক, সেই চিন্তাখিনি গোটেইখিনি কাৰ আগত কয়? মাইকী মানুহজনীৰ আগত। সেই মাইকী মানুহজনী কি চিন্তা নাথাকে? ঘৰ দুৱাৰ এখন থাকে, ঘৰৰ ভিতৰখনৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা। আকৌ মানুহজনে যেতিয়া নিজৰ চিন্তাখিনি কৈ দিয়ে, তেতিয়া মানুহজনী আৰু চিন্তা বাঢ়ি যায় নে নাযায়? মানুহজনীয়ে সহায় কৰিব পাৰক বা নোৱাৰক ভিতৰত থাকি, তথাপিও কিন্তু মানুহজনতকৈ চিন্তা বেছি হয় মানুহগৰাকী। গম পাইছেনে? কেনেকৈ মানুহজনৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰি। ছোৱালীজনীক শিকায় মাক দেউতাকে, এতিয়াৰ পৰা তোৰ মানুহজনেই মেইন। আৰু ল'ৰাটোক কি কয় জানেনে? বিয়া পাতিলি বুলি আকৌ নিজৰ মানুহগৰাকীকে ধৰি নাথাকিবি আকৌ। নিজৰ বাই ভনী ককাই ভাই মা দেউতা এৰি নিদিবি। তেনেহ'লে ছোৱালী এজনীয়ে মাক দেউতাক নিজৰ ঘৰ এৰি দিব লাগে, কিন্তু ল'ৰাটোৱে এৰি দিলে, ল'ৰাটোৱে এৰিব নালাগে, কিন্তু সেই কথাষাৰ কিয় ক'ব লাগে? মই বুজি নাপাওঁ। সুখৰ টাইমত সুখবোৰ বহুত কম আহে মানুহৰ জীৱনলৈ। দুখৰ পাপৰ বেলি সুখবোৰ আহে। সুখৰ টাইমত গোটেই পৰিয়ালৰ মানুহে খাবলৈ আহিব, কিন্তু দুখৰ টাইমত অকলে মানুহজনৰ লগ দিয়ে। সেইটো কাৰণে কৈছোঁ, মানুহগৰাকীক অকণমান সন্মান কৰিবলৈ শিকিব। দুখৰ টাইমত মানুহগৰাকীক চিনি পায় আৰু সুখৰ টাইমত পৰিয়াল চিনি পায়। কিয়? গোটেই দুখবোৰতো মানুহগৰাকী আৰু মানুহজনে মিলিহে ছল্ভ কৰে। তেনেহ'লে সুখখিনি, ছোৱালীজনীৰ সুখবোৰতো ক'ৰবাতে থাকেগৈ। ছোৱালীজনী যে সুখ আছে দুখ আছে সেইবোৰ নাই। ছোৱালীজনীয়েতো নিজৰ সুখ ত্যাগেই দি দিব লগা হয়। আমিবোৰে ত্যাগ দিব লগা নহয়নে? ঘৰখনৰ মানুহৰ চিন্তা, মানুহজনৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা কৰোঁতে নিজৰনো ভালপোৱা ক'ত আছিলে, কি আছিলে, কি খাই ভাল পাওঁ, কি পিন্ধি ভাল পাওঁ, কি কৰি ভাল পাওঁ, চব পাহৰি যাওঁ। তথাপিও জানো নাম হয়? নাম হ'ব নালাগে। তথাপিও মতা মানুহবোৰৰ কি হয়? দুখ হ'লে মদ খাই আহে। মদ খাই আহি আকৌ কিছুমান মতা মানুহেতো মাইকী মানুহজনীক মাৰে পিটে, ল'ৰা ছোৱালীক মাৰে পিটে। কিন্তু মাইকী মানুহগৰাকী দুখ হ'লে কি কৰিব? ক'লৈ যাব? ক'লৈতো যাবলৈ নাই। সেইকাৰণে কৈছোঁ মাইকী মানুহগৰাকী মেইন। মাইকী মানুহগৰাকীয়ে মতা মানুহজনৰ নিজৰ মানুহজনৰ কাৰণে মানুহৰ ওচৰত সৰু কৰিবও পাৰিব, কাজিয়া কৰিবও পাৰিব, মানুহ এৰিবও পাৰিব, কিন্তু মতা মানুহজনে সিমানখিনি নোৱাৰে। গম পাইছে? মতা মানুহজনে এৰিব নোৱাৰে। সুখ অহা মাত্ৰকে আৰু বাকীখিনিক চিনি পালে আৰু মাইকী মানুহজনীক ক'ৰবাতে এৰিলে, আঁতৰতে এৰিলে। সঁচাকৈ আজিৰ দিনকালবোৰ তেনেকুৱাই।
আৰু বিয়াৰ পিছত কোনো ককাই ভাই বাই ভনী হৈ নাথাকে। বিয়াৰ পিছত চবেই নিজৰ পৰিয়ালটোৰ কাৰণে লাগে, নিজৰ পৰিয়ালটো, নিজৰ মাইকী, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। তেতিয়াহ'লে এটা ল'ৰাই কিয় নিজৰ বায়েক ভনীয়েক ককায়েক ভায়েকৰ কথা ভাবি থাকিব লাগে? চবেই যদি নিজৰ দুনীয়াত ব্যস্ত থাকিব পাৰে, এটা ল'ৰাই কিয় ব্যস্ত থাকিব পাৰে? বিয়া হৈ ছোৱালীবোৰ কি বুজে, জ্বালাত সোমাই যায় ন। ছোৱালী ঘৰৰ মানুহে যদি সহায় কৰে, সহায় কৰাৰ নামটো নোলায়। ছোৱালী ঘৰৰ মানুহে যদি কেনেবাকৈ বেয়া কিবা ধৰক কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে, সেইটো আপুনি নমৰালৈকে শুনিয়ে থাকিব লাগিব। এইটো প্ৰত্যেকজনী ছোৱালীৰ জীৱনতে হয়, জানেনে? মাকৰ ঘৰত থাকোঁতে কয় মাক দেউতাকহঁতে, বেছি চিন্তা নকৰিবি, আমি আছোঁ নহয়, নিজক ভালকৈ ৰাখিবি, নিজৰ স্বাস্থ্যটো চাবি। বিয়া হোৱাৰ পিছত ক'ব চিন্তা নকৰিলে ক'ব একো চিন্তা ভাৱনা নাই, এফালে আপুনি চিন্তা কৰি মৰিয়ে যাওক। আৰু মাকৰ ঘৰতে যি ক'ব আৰু নিজক ভালকৈ ৰাখিবিচোন, শহুৰৰ ঘৰত আপোনাক কেতিয়াও নাপায় আৰু ভালকৈ ৰাখিবি বুলি। বেমাৰ এটা হ'লেও আপোনাৰ বেমাৰটো দেখাবলৈ সেইটো টাইমত আপোনাৰ পইচা নহ'ব। বেলেগৰ বেমাৰ হ'লে কিন্তু গান গোৱাৰ আগতে গাই থাকিব, গম পাইছে? এইবোৰে জীৱন। মাইকী মানুহে ইমান কৰিও মাইকী মানুহৰ নাম কিয় নহয়? মাইকী মানুহ বুলি নকওঁ, বোৱাৰীবোৰৰ। কিছুমান ছোৱালীৰ কথা নকওঁ দেই, কিছুমান ছোৱালীয়েতো গৈ পিনে ঘৰ শেষ কৰি পেলাই। আমাৰ মাহঁতে এটা কথা শিকাইছে, ঘৰখন সদায় ভালে ৰাখিবি, সেইখন ঘৰৰ কথা ভাবিবি। ল'ৰাক কেতিয়াও মাকৰ পৰা দূৰ নকৰিবি। কিন্তু সকলো মাকে এইটো নিশিকায়। কিছুমানে এটাই শিকাব, অকলে থাকিবি, অকলে খাবি, কিয় বেলেগক পুহিব লাগে? সেইটোৱে কওঁ, ল'ৰা ছোৱালী জন্ম দিলেই মাক নহয়। আজি মই যি দেখাম মোৰ ছোৱালীয়ে সেইটোৱে শিকিব। সেইকাৰণে কওঁ, ঘৰ ভাঙিবলৈ কেতিয়াও নিশিকাব। এজনী মাকে কিমান কষ্টৰ ফলত এটা ল'ৰা ছোৱালী জন্ম দিয়ে, সেইটো আমি জন্ম দিয়াৰ পিছত গম পাওঁ। সেইটো কাৰণে কেতিয়াও নক'ব। হাজাৰ বেয়া হ'লেও মাকৰ পৰা নিজৰ ল'ৰাক কেতিয়াও আঁতৰ নকৰিব। যেতিয়াই আঁতৰ কৰি দিব, যেতিয়া মাক এজনীয়ে দুখ পাব নহয়, তাহাঁতি হাজাৰ টকা ঘটক, হাজাৰ কিবা কিবি কৰক, কিন্তু সুখ বোলা বস্তুটো নহ'ব। মুঠতে মই আজি এই ভিডিঅ'টো মেইনলি মতা মানুহবোৰৰ কাৰণে বনাইছোঁ। সেইকাৰণে নিজৰ মানুহগৰাকীক সন্মান কৰিবলৈ শিকিব, সন্মান কৰিবলৈ শিকিব। ছোৱালীজনী বিয়া হোৱাৰ পিছত কোনো নাইকিয়া হৈ যায়, সেই মতা মানুহজনৰ বাদে। কোনো নাই। ৰেগকৈ ক'বলৈ, কথা ক'বলৈ ধেৰ আছে, কিন্তু মৰম দিয়া মানুহ নাই। নিজৰ মতাটোৱে মৰম কৰিলেও মানুহে চাব নোৱাৰে। এইটোৱে কওঁ, ভালকৈ পিন্ধালে কিয় পিন্ধাইছে বুলি ক'ব, ভালকৈ খোৱালে ই খোৱাই থাকে। শেষেই নহয় অ' কথা ক'লে এইবোৰ, শেষেই নহয়। কিছুমান মাইকী মানুহ যে কিমান চিন্তা কৰি 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 বুঢ়ী হৈ গৈছেগৈ। তথাপিও কয় চিন্তা নকৰে। কি কৰিব ভিতৰত থকা মানুহগৰাকী? ভিতৰত থকা মানুহগৰাকীয়ে একো সহায় কৰিব নোৱাৰে কাৰণে চিন্তা কৰি 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 মূৰৰ ওপৰত বোজা লওঁতে 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 জনম শেষ কৰি দিব লগা হয়। এইটো কাৰণেই কয় বিয়া হয়। মুঠতে চব ভাল থাকিলে বোৱাৰীজনী ভালে থাকিব। কাৰোবাৰ যদি ঘৰখনত প্ৰব্লেম হৈ গ'ল, তেনেহ'লে বোৱাৰীজনী অশান্তি হৈ যাব, হয়নে? এইবোৰে বোৱাৰীজনী হাজাৰ কৰিলেও, নিজৰ দেহাটো মাৰি পানী কৰি দিলেও একো নহ'ব মুঠতে, গম পাইছেনে? এটাই আৰু চবকে শুশ্ৰূষা কৰি থাকিব লাগিব। বেলেগে কি কৈছে, বেলেগে বোৱাৰীজনীক কি ব্যৱহাৰ কৰিছে, সেইটো দৰকাৰ নাই, কিন্তু বোৱাৰীজনী সকলোকে শুশ্ৰূষা কৰিব লাগিব। আৰু সেইটো এটা কথা আছে, যদি মানুহজনে কেনেবাকৈ নিজৰ মানুহগৰাকীক নিজৰ ঘৰৰ মানুহখিনিৰ আগত বেয়া ব্যৱহাৰ কৰিলে, তেনেহ'লে ঘৰৰ মানুহখিনিয়ে এইটো পূৰা ফাইদা উঠাব। সেইটো কাৰণে কৈছোঁ, প্ৰত্যেকজন মতা মানুহক কৈছোঁ, নিজৰ মানুহগৰাকীক সন্মান কৰক, মৰম দিয়ক। নিজৰ মাইকীগৰাকীয়ে নকৰিলে কোনো নাই। নিজৰ মানুহগৰাকীহে জীৱনটো লাগিলে দি দিব, কিন্তু বাকী কোনেও দিব নোৱাৰে। সেইটো মতা মানুহবোৰতকৈ মাইকী মানুহবোৰ সোনকালে কিয় বুঢ়ী হয় কওকচোন? মাইকী মানুহবোৰৰ 101টা চিন্তা, ঘৰৰ ভিতৰখনৰ চিন্তা, মানুহজনৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, তাৰ উপৰিঞ্চি যদি আৰু কিবা কিবি আহে সেইবোৰো চিন্তা। সেইবোৰ চিন্তা কৰোঁতে 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 আধা বয়সতে বুঢ়ী হ'ব লগা হয়। মানুহগৰাকী কিবা দুখত থাকিলেও মানুহবোৰে চাবচোন ধ্যান নিদিয়ে, দৰকাৰ নাই, যেনেকৈ আছে থাকিবলৈ দে,
কিন্তু বাকীবোৰ দুখত থাকিলে কিন্তু হাংগামা হৈ যাব। আৰু এতিয়া মানুহগৰাকী কিবা সুখ হ'লেও সেইটো সময়ত যদি মতা মানুহটোৰ কিবা দুখ হৈ থাকে, আপুনি সেই সুখখিনি প্ৰকাশ কৰিব নোৱাৰে। কিন্তু মতা মানুহটো যদি সুখ হৈ থকা টাইমত আপুনি মনটো মাৰি থাকিলে, কি হ'ল তোৰ কি ইমান কমি হ'ল, মুখখন মনে মনে আছোঁ যেনেকৈ, কি প্ৰব্লেম হৈছে নকওঁ কিয়, ভালকৈ কথা শুনিব নাপায়। মুঠতে আনৰ সুখত আপুনি সুখী হ'বই লাগিব। সেইটো কাৰণে কৈছোঁ, নিজৰ মানুহজনে সদায় মানুহগৰাকীক সন্মান কৰিব লাগে, মৰম দিব লাগে। বাকীবোৰে দিয়ে নিদিয়ে পিছৰ কথা, কাৰণ কেলৈ ছোৱালী এজনী মানুহজনলৈহে বিয়া হৈ আহে, ঘৰখনলৈ বিয়া হৈ নাহে। সেইকাৰণে মানুহজনে বুজি পাব লাগে, বুজি নাপায় কাৰণেই বহুত মাইকী মানুহৰ জীৱনটো অশান্তি হয়, গম পাইছেনে? সেইটো কাৰণে সকলো দায়িত্ব মতা মানুহজনে মাইকী মানুহজনী যদি গোটেইখিনি চম্ভালিব পাৰে, মতা মানুহজনে কিয় নোৱাৰে, পাৰিব লাগে। সুখ দুখৰ লগৰী হয়, তেনেহ'লে চব চাব লাগিব, হয়নে নহয়? কি ক'ম আৰু, কৈ শেষেই নহ'ব এইবোৰ কাহিনী। চবেই জানে, চবেই পাইছে, হয়নে? ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ আৰু দেই। এইবোৰে আৰু চলি থকা বাস্তৱ জীৱনৰ কাহিনী। তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।